মৰ্নিং প্ৰিয় দৰ্শক, প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব, চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য, সেইটো সঠিক আৰু জ্যোতিষীয় হিচাপ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 29 জুলাই 2025, শাওণ মাহৰ 12 তাৰিখ, দিন মংগলবাৰ, শুক্লপক্ষৰ পঞ্চমী তিথি, নক্ষত্ৰ উত্তৰ ফাগুনী, চন্দ্ৰ ৰাশি কন্যা ৰাশি, যোগ পৰিক যোগ, সূৰ্য উদয় পুৱা সময় যদি চোৱা হয় পুৱা 4:50 সূৰ্যাস্ত নিশা 6:07। ৰাহুকাল সময় যদি চোৱা হয় 3:51 পৰা আৰম্ভ হৈ 5:32 থাকিব। প্ৰিয় দৰ্শক, গ্ৰহ গতিৰ ওপৰত ভিত্তি কৰি আজি যদি চোৱা হয় ৰাশিফলে দেখুৱাই দিয়ে যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে? নতুন সুযোগে টুকুৰ মাৰিবনে? প্ৰেমৰ সম্পৰ্কত নতুনত্ব হ'বনে? কোনো বিসংগতি হ'ব? এই সকলোবোৰ এই ভিডিঅ'টোত জানিবলৈ পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে যদি চোৱা হয় মেষ ৰাশি, আজিৰ মেষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ ধৈৰ্য বজাই ৰখাৰ প্ৰয়োজন আছে। শান্ত হৈ থাকক আৰু সমস্যাটোৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰক। চৌপাশৰ মানুহৰ লগত তৰ্ক বিতৰ্ক এৰাই চলিবলৈ চেষ্টা কৰক। নতুন ব্যৱসায়ত কৰা সুযোগ পাব। শুভ কাম হ'বলৈ গৈ আছে। মাটি আৰু বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। আপুনি পূৰ্বপুৰুষৰ সম্পত্তিৰ লাভ হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক। চাকৰি আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতিত ব্যস্ত থাকিব। প্ৰেমৰ বিষয়ে আলোচনা হ'ব, যিয়ে সম্পৰ্ক ভেটি কঁপাই তুলিব। ভনীয়েকে চাকৰি পোৱাৰ বাবে পৰিয়ালত সুখ দুগুণ হ'ব পাৰে। তুলসী 7টা পাত আপুনি খাওক, স্বাস্থ্য ভাল হ'ব। শিশুৰ বাবে বনোৱা পৰিকল্পনাৰ সুবিধা আপুনি পাব পাৰে। ভাগ্যৰ নম্বৰ যদি চোৱা হয় 6। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি, আজি বৃষ ৰাশিৰ জাতক জাতিকাৰ সকলৰ আজিৰ দিনটো সংগ্ৰামৰ দিন হ'ব। কিন্তু একে সময়তে আপোনাৰ জীৱনটো এটা আমোদজনক মোড় আহিব পাৰে। ব্যৱসায়ত নতুন প্ৰজেক্ট আৰম্ভ কৰিব পাৰে। ভাই ভনীৰ সুখ আৰু সমৃদ্ধি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নতুন ব্যৱসায়ৰ সুযোগ থাকিব। বহুত খৰচ হ'ব। ইলেক্ট্ৰনিক ব্যৱসায়ৰ লগত জড়িত যিসকল জাতক জাতিকা আছে তেখেতসকলে লাভ কৰিব সুবিধা। অতিৰিক্ত কামৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিব। চাকৰিত সহকৰ্মীসকলৰ প্ৰতি সাৱধান হওক। আপুনি আপোনাৰ বিচ্ছিন্ন সংগীৰ কোম্পানীটোত আকৌ পাব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত বিবাদ হ'ব পাৰে। ঘৰৰ ছালখন মেৰামতি কৰি দিয়ক, লোকচান হ'ব পাৰে। ভাগ্যৱান নম্বৰ যদি চোৱা হয় 3। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি, মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰী আৰু খেলুৱৈসকলৰ যদি সৰ্বোত্তম সময় চলি আছে আৰু এই সময়খিনি ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰৰ বাবে অতি প্ৰতিকূল আৰু খেলুৱৈসকলে ক্ৰীড়া জগতৰ পৰা সুবিধা লাভ কৰাৰ লগতে মেচখনত জয়ী হোৱাৰ সম্ভাৱনাও শক্তিশালী। আপুনি হাত দিয়া ব্যৱসায় বা বিনিয়োগত সুবিধা পাব। স্বাস্থ্যৰ বাবে দিনটো স্বাভাৱিক হ'ব। চাকৰিৰ লগত জড়িত হৈ যাত্ৰা কৰিব লাগিব। আজি যদি আপুনি আপোনাৰ অনুভৱ প্ৰকাশ কৰাৰ কথা ভাবিছে তেন্তে সন্ধিয়ালৈ অপেক্ষা কৰক। পৰিয়ালৰ সৈতে ভ্ৰমণ কৰিব পাৰিব। যদি আপুনি সুগন্ধি বস্তুৰে ঘৰত সুগন্ধি বিয়পাই দিয়ে তেতিয়া ইতিবাচকতা থাকিব। শহুৰেকৰ পৰা আৰ্থিক সুবিধা পাব পাৰে। লাকি নম্বৰ আপোনাৰ 7। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি, কোৱা হৈছে যে আজি এই ৰাশিৰ যিসকল থলুৱা জাতক জাতিকা আছে তেখেতসকলৰ বাবে অতি উত্থান পতনৰ দিন হ'ব। দিনটো কঠিন হ'ব যদিও ইয়াৰ পিছত সফলতাৰ সম্ভাৱনা অধিক। চিন্তা নকৰাকৈ কোনো সিদ্ধান্ত নহ'ব। বিপদত পৰিব পাৰে। বস্ত্ৰ ব্যৱসায়ী লাভ কৰিব সুবিধা। কোনো ৰোগৰ চিকাৰ হোৱাৰ সম্ভাৱনা অধিক। বহুজাতিক কোম্পানী এটাৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। প্ৰেমত প্ৰতিশ্ৰুতি দিয়া আৰু পূৰণ কৰা দিন। আপুনি হয়তো ভাল খবৰ পাব পাৰে বা পৰিয়ালৰ কোনো শিশুৰ আনন্দ পাব পাৰে। সৰু ছোৱালীক এজনীক ক্ষীৰ খুৱাওক। এজনী ধুনীয়া সংগীৰ সংগ পাব পাৰে। লাকি নম্বৰ আপোনাৰ 3। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি, সিংহ ৰাশিৰ ৰাশিফলে কয় যে আজি শিক্ষা আৰু বাইকৰ জৰিয়তে আৰ্থিক লাভৰ দিন হ'বলৈ গৈ আছে। সময়ৰ সৎব্যৱহাৰ কৰক। সময় আপোনাৰ বাবে অনুকূল। ভাগ্যই আপোনাক সমৰ্থন কৰি আছে। যিমানে কঠোৰ পৰিশ্ৰম কৰিব সিমানে লাভজনক হ'ব। আৰ্থিক লাভৰ সম্ভাৱনা আছে। কষ্ট অবিহনে সফলতা নাপাব। এলাহ ত্যাগ কৰক, আপুনি লাভৱান হ'ব। প্ৰণায়াম আপোনাৰ স্বাস্থ্য ভাল কৰি ৰাখিব। ইলেক্ট্ৰনিক খণ্ডত কেৰিয়াৰ গঢ়িলে সফলতা লাভ কৰিব। প্ৰেমিকাৰ বাবে দিন। পৰিয়ালত এটা শুভ অনুষ্ঠানৰ লগতে এটা দুখৰ খবৰো বাবে আপুনি দুখ অনুভৱ কৰিব।
দুটা লং লৈ আপুনি আহঁত গছত আগবঢ়ালে ভাল হ'ব। মাৰ পৰা সোণৰ গহনা পাব পাৰে। ভাগ্যৱান নম্বৰ যদি চোৱা হয় 5। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি কন্যা ৰাশিফলে কয় যে আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেমৰ মধুৰতা বাঢ়িব। পাৰিবাৰিক জীৱনত কিছু উত্তেজনা থাকিব পাৰে। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। ৰাজহুৱা জীৱনত আপোনাৰ প্ৰতিপত্তি বাঢ়িব। ভ্ৰমণৰ সম্ভাৱনা আছে। খাদ্য আৰু পানীয়ৰ যত্ন লওক। ব্যৱসায়ত আপুনি আৰ্থিক লাভ পাব। চৰ্দি আৰু কাহৰ ফলত হোৱা সমস্যা বাঢ়িব পাৰে। চৰকাৰী চাকৰি এটাত আপুনি সুবিধা পাব। পদোন্নতি আৰু বদলিৰ সম্ভাৱনা আছে। বৈবাহিক বন্ধনত বান্ধ খাই থকাৰ সম্ভাৱনা আছে। পত্নী আৰু পৰিয়ালৰ প্ৰতি ধৈৰ্য ধৰিব। বিবাদ হ'ব পাৰে। হনুমানজীৰ ব্ৰত পালন কৰিলে ভাল হ'ব। এটা ফাংচনৰ পৰা আপুনি নিমন্ত্ৰণ লাভ কৰিব পাৰে। লাকি নাম্বাৰ যদি চোৱা হয় 8। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো এই ৰাশিৰ থলুৱা সকলৰ বাবে এক শুভ দিন হ'ব বুলি কৈছে আৰু ব্যৱসায় সম্প্ৰসাৰিত হ'ব আৰু লাভৰ পৰিস্থিতি হ'ব। হঠাৎ টকা আহিব পাৰে। আৰ্থিক অৱস্থাৰ যথেষ্ট উন্নতি হ'ব। আপুনি হয়তো নতুন দায়িত্ব পাব পাৰে। বহিৰাজ্য ভ্ৰমণ আপোনাৰ বাবে অতি উপকাৰী হ'ব। তুলা ৰাশিৰ থলুৱা যিসকল জাতক জাতিকা আছে তেখেতসকলে আজি ভগৱান কৃপাত চলিব ব্যৱসায়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শহুৰেকৰ ঘৰত কাৰোবাৰ হঠাৎ অসুস্থতাৰ বাবে অসুবিধা হ'ব পাৰে। সহকৰ্মীসকলে আপোনাক আজি আপোনাৰ চাকৰিত অশান্তি দিব পাৰে। আজি থলুৱাজনে পাব শৈশৱৰ প্ৰেম। আজি যদি আপুনি দ্ৰুতগতিত পালন কৰে তেন্তে আপুনি আৰ্থিক সুবিধা লাভ কৰিব। আজি আপুনি মাতৃৰ বাবে সুখৰ উপায় ব্যৱস্থা কৰিব পাৰে আৰু ভাগ্যৱান যদি আপোনাৰ নম্বৰ যদি চোৱা হয় 4। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ভাগ্যৱান নাম্বাৰ যদি চোৱা হয় 8। ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় আপোনাৰ আজি আপোনাৰ ভাগ্যৱান নাম্বাৰ যদি চোৱা হয় 4 আৰু আজি ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় আপোনাৰ বৃশ্চিক ৰাশি আৰু বৃশ্চিক ৰাশিৰ ৰাশিফল যদি কোৱা হৈছে যে আজি এই ৰাশিৰ থলুৱা যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে ভাল নহ'ব। অৰ্থাতে আৰ্থিক লাভৰ আশা কৰা হৈছে। সম্পত্তিত বিনিয়োগ কৰিলে লাভৰ সম্ভাৱনা থাকে। কৰ্মক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। চিন্তা নকৰাকৈ কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। খ্যাতি, সুনাম আৰু সফলতা লাভ কৰিব। আইনী কামত জড়িত বৃশ্চিক ৰাশিৰ স্থানীয় যিসকল জাতক জাতিকা আছে ভাল লাভ পাব পাৰে। চকুৰ সমস্যাত আপুনি অশান্তি পাব। যদি আপুনি এটা লক্ষ্যৰে অধ্যয়ন কৰে তেন্তে ভৱিষ্যত উজ্জ্বল হ'ব। প্ৰেমৰ বাবে গ্ৰহৰ অৱস্থান অনুকূল। পৰিয়ালত ল'ৰা ছোৱালীৰ লগত জড়িত তৰ্ক বিতৰ্ক, কাজিয়া আৰু সমস্যা বাঢ়িব। ঘৰৰ মন্দিৰত ঘিউৰ চাকি জ্বলাই দিলে ভাল হ'ব। ভাগ্যৱান যদি নাম্বাৰ চোৱা হয় 9। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। আজিৰ ধনু ৰাশিৰ আপোনাৰ জাতক জাতিকাৰ সকলৰ আজিৰ দিনটো পৰিয়ালত সম্প্ৰীতি থাকিব বুলি কয় আৰু কৰ্মক্ষেত্ৰত পদোন্নতি বা প্ৰশংসা পাব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। ছাত্ৰ ছাত্ৰীৰ বাবে সময় অনুকূল। আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। চলচ্চিত্ৰ জগতৰ লগত জড়িত যিসকল জাতক জাতিকা আছে তেখেতসকলে লাভ কৰিব সুবিধা। চেনী আপোনাৰ যিটো ধৰি লওক চেনী আপোনাৰ যেনেকৈ চুগাৰ যিসকল ৰোগী আছে, আজি ডায়েবেটিছ ৰোগী আছে তেখেতসকলৰ সমস্যা বাঢ়িব পাৰে আৰু চাকৰি এটাৰ বাবে দৌৰি ফুৰাৰ পিছতো সফলতাৰ সম্ভাৱনা আছে। প্ৰেমত যাত্ৰাটো মনোৰঞ্জনদায়ক হ'ব আৰু আপোনাৰ সংগীৰ পৰা বহুত মৰম পাব। ঘৰত সুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে আৰু আপোনালোকে মজা আৰু মনোৰঞ্জন কৰিব পাৰে। ধনু ৰঙা কাপোৰ পিন্ধিলে ভাল হ'ব আৰু কাম হ'ব। মাতৃৰ পৰা হঠাৎ সহায় পাব পাৰে আৰু আপুনি ভাগ্যৱান নম্বৰ যদি আপোনাৰ চোৱা হয় 5। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো এই ৰাশিৰ জাতক জাতিকাই কঠোৰ পৰিশ্ৰম কৰি আজি কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব বুলি কোৱা হৈছে আৰু আধ্যাত্মিকতাৰ প্ৰতি প্ৰৱণতা বাঢ়িব। ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰি। আপুনি ব্যৱসায়টো সম্প্ৰসাৰণ কৰিব পাৰিব। সম্পত্তিৰ পৰা ভাল লাভ পাব পাৰি। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিবলৈ ভাল সময়। মকৰ ৰাশিৰ ব্যৱসায়ত বন্ধুৰ সহায়ত আপুনি উপকৃত হ'ব। স্বাস্থ্যৰ স্বাভাৱিক হ'ব। চাকৰিটোত ব্যৱসায়ীসকলৰ সৈতে সমন্বয়ৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব। প্ৰেমত সংগীয়ে প্ৰতিটো ইচ্ছা পূৰণ কৰিব। মকৰ ৰাশিৰ যদি এই কঠিন সময়ত থলুৱা যিসকল আছে তেখেতসকলৰ সামাজিক চিন্তাৰ লগত জড়িত হ'ব পাৰে আৰু লক্ষ্মী পূজাৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব। অভাৱনীয়ভাৱে ক'ৰবাৰ পৰা আপোনাৰ উপহাৰ পাব পাৰে আৰু ভাগ্যৱান নম্বৰ যদি চোৱা হয় 7।
প্ৰিয় দৰ্শক ইয়াৰ পিছত ৰাশি যদি চোৱাই কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ ৰাশিফলত কোৱা হৈছে যে এই ৰাশিৰ থলুৱা যিসকল জাতক জাতিকা আছে তেখেতসকলে আজি স্বাস্থ্যৰ অৱনতিৰ সন্মুখীন হ'ব পাৰে। পাৰিবাৰিক জীৱনত উত্থান পতন হ'ব পাৰে। আপুনি হয়তো পুৰণি বন্ধু বান্ধৱীৰ লগত লগ পাব, যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। বাইকৰ সংযত কৰি ৰাখক। যাত্ৰা যোৱাৰ পৰা বিৰত থাকক। কুম্ভ ৰাশি বিনিয়োগ বা ব্যৱসায়ৰ যিকোনো চুক্তিয়ে আপোনাক উপকৃত কৰিব। স্বাস্থ্যৰ উত্থান পতন হ'ব। বাহিৰলৈ নাযাব। বন্ধুৰ বাবে চাকৰিৰ সমস্যা সমাধান হ'ব। ব্যক্তিগত জীৱনত প্ৰেম তীব্ৰতাৰ হৈ পৰিব। পৰিয়ালৰ সামাজিক বৃত্ত বাঢ়িব। আপোনাৰ টকাখিনি বাহিৰলৈ পেলাই যিহেতু আপোনাৰ ইনভেষ্ট আপুনি বাহিৰত ইনভেষ্ট কৰিব পাৰিব আৰু কাম হ'ব। ইনভেষ্ট কৰিলে কাম হ'ব আৰু যিকোনো মূল্যৱান বস্তু হেৰাই যাব পাৰে চাব। আৰু লাকি নম্বৰ যদি চোৱা হয় 9। প্ৰিয় দৰ্শক ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় আমি শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আজি মীন ৰাশিৰ ৰাশিফলত এই ৰাশিৰ যিসকল জাতক জাতিকা আছে আজি ব্যৱসায়ত ভাল লাভ কৰিব পাৰে আৰু বুলি কোৱা হৈছে আৰু পৰিয়ালটোত এক সুখকৰ পৰিৱেশ সৃষ্টি হ'ব। বিবাহিত জীৱন সুখী হ'ব। আপুনি আপোনাৰ জীৱন সংগীৰ সমৰ্থন পাব পাৰে। সন্তানৰ পৰা ভাল খবৰ পাব পাৰে। আপুনি অফিচৰ যিখিনি বহিৰাজ্যলৈ যাব বিচাৰিছে তেখেতে অফিচৰ কামত বা ট্যুৰ কৰিব বিচাৰিছে তেখেতসকলৰ কাৰণে শুভ সময় আছে আৰু ব্যৱসায় স্বাভাৱিকভাৱে চলিব আৰু ধন বিনিয়োগৰ বাবে দিনটো ভাল হ'ব। স্বাস্থ্যৰ যত্ন লওক আৰু খাদ্য অভ্যাস সুষম কৰি ৰাখক। চাকৰিটোত সমস্যা বাঢ়িব পাৰে। প্ৰেমৰ সম্পৰ্ক আজি ভাঙিব। সজাগ হৈ থাকিলে ভাল হ'ব। ঘৰত আলহী অহা যোৱা কৰি থাকিব পাৰে। আপুনি পাৰিলে আপুনি কি কৰক ভাগ্যৰ বলত আপুনি কাম কৰা হ'ব আৰু লাকি নম্বৰ যদি আপোনাৰ হয় 2। গতিকে প্ৰিয় দৰ্শক আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।